সুবিধা দিয়ে আপোনালোকে যদি ডক্টৰৰ কাম কৰিছে আপোনালোকে গম পাব এই বস্তু আপোনালোকে পাইছে নে নাই কিন্তু গাইডলাইনৰ মাজতে এইটো কৈছে যে ৱান চাইড ফেচিলিটিৰ কাৰণে ড্ৰিংকিং ৱাটাৰ খোৱা পানী ভাল পানীৰ ব্যৱস্থা থাকিব লাগে তাৰপিছতে যদি কোনো লেডিজ মানুহ কাম কৰে আৰু তেখেতৰ মানে ল'ৰা ছোৱালী থাকে তেখেতৰ কাৰণে এটা মানে এই ৱান চাইড ফেচিলিটিত আহে যায় এজন ডক্টৰৰ মহিলা মানুহে দায়িত্ব দিয়া হয় ল'ৰা ছোৱালী চাবৰ কাৰণে এটা এনেকুৱা যদি ৰিপোৰ্টৰ মাজতে কাম হয় তেনেহ'লে এটা বস্তু আপুনি সময় মানে কাম কৰি থাকিব নোৱাৰিব চাপোজ আপোনাক ৰেষ্ট কৰিব লাগে তাৰ কাৰণে শ্বেড বনাই দিব লাগে তাৰপিছতে আপোনাৰ যেতিয়া কাম কৰিব তাতে ফাৰ্ষ্ট এইড বক্স থাকিব লাগে ফাৰ্ষ্ট এইড বক্স কিয় থাকিব লাগে জানে ডাক্তৰালি কাম কৰি আছে যদি কিবা এটা এক্সিডেণ্ট হয় তেতিয়া প্ৰাইমাৰী এইটো ব্যৱস্থা থাকিব লাগে তারপরে আটাইতকৈ মানে আৰু এটা অধিকাৰ চবতকে ডাঙৰ হয় যে যেতিয়া আপোনাৰ কোনো ধৰণৰ স্কিম বা কোনো ধৰণৰ MGNREGAৰ অধীনত হ'ব তেতিয়া গাঁওসভা কল কৰি গাঁওসভাৰ মাধ্যমত গাঁওসভাৰ গৈ পেলাই কামটো ষ্টাৰ্ট কৰিব লাগে এইটো গাইডলাইন মতে এটা এইটো 9টা অধিকাৰ দিছে MGNREGA এইটো এটা অধিকাৰ আৰু লাষ্টলি যিটো অধিকাৰ হয় এইটো হ'ল ছচিয়েল অডিটটো যিটো আমি আজি কৰি আছো ছচিয়েল অডিটৰ কনচেপ্টটো যে আমি যেতিয়া ছচিয়েল অডিটৰ